নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ পুলিচ কনষ্টেবল নিউ ভ্যাকেন্সি নিউ ৰিক্ৰুটমেন্ট 2025 দিল্লী পুলিচ কনষ্টেবলৰ ফালৰ পৰা পূৰ্ণ নতুনকৈ পদ মুকলি কৰা হ'ব ইতিমধ্যে এপ্লাই ডেট ফাইনেলি আহি গল দিল্লী পুলিচ কনষ্টেবলৰ নতুন পদৰ এপ্লাই কেতিয়া পৰা হ'ব এপ্লাই কৰিবৰ হলে কোৱালিফিকেশন কিমান লাগিব বয়স সমহিমা কিমানৰ পৰা কিমান লাগে দিয়া হ'ব সকলো বিলাকৰ তথ্য ভিডিওটো জৰিতে ফুল ইনফৰমেশন হকাৰে আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদি ফেসবুকত চাই আছে তেতিয়াহলে আপোনালোকে ফলো কৰি লব আৰু ইয়াৰ ফুল ডিটেইলছ যদি আপোনালোকে নিজে চেক কৰিব বিচাৰে তেতিয়াহলে ভিডিও ডেসক্ৰিপচনত দিয়া আছে নাইবা আমাৰ অফিচিয়েল সাইটত ভিজিট কৰিব indiajobsupdate.com তাতে গৈ পিনে সকলো বিলাকৰ তথ্য আপোনালোকে নিজে চেক কৰিব পাৰিব দিল্লী পুলিচ কনষ্টেবলৰ বিষয় এটা দিল্লী পুলিচ কনষ্টেবলৰ ফুল ডিটেইলছ স্টেপ বাই স্টেপ মই আপোনালোকক জনাম সব ভিডিওটো হেকলৈকে চাই থাকিব সব অনুমানী ভিসকল এখিনি পদ মুকলি কৰা হ'ব দিল্লী পুলিচ কনষ্টেবল নিউ ৰিক্ৰুটমেন্ট 2025 ৰ বাবে ডিপাৰ্টমেন্ট নেম এসএসসি ষ্টাফ সিলেকশন কমিশনৰ ফালৰ পৰা এখিনি পদ মুকলি কৰা হ'ব এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব টোটাল ভ্যাকেন্সি পাই টোটাল ভ্যাকেন্সি 42450 টা ভ্যাকেন্সি খালি হৈ আছে নিশ্চয় গম পাইছে 42450 টা ভ্যাকেন্সি দিল্লী পুলিচত খালি হৈ আছে এতিয়া কিমান ভ্যাকেন্সি আহে ইতিমধ্যে আমি গম পোৱা নাই কিন্তু টোটাল দিল্লী পুলিচত খালি হৈ আছে বা 42450 টা ভ্যাকেন্সি ইয়াতে আপোনালোকৰ পোষ্ট নেম কনষ্টেবল মেল এণ্ড ফিমেলৰ কাৰণে এখিনি ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব স্যালাৰি 21700 পৰা 69100 টকা লৈকে আপোনালোকে স্যালাৰি পাব অফিচিয়েল ৱেবছাইটৰ নাম হৈছে delhipolice.gov.in তাৰপা নেক্সট হৈছে ইম্পৰ্টেন্ট ডেটস এসএসসি অফিচিয়েল টেন্টেটিভ ক্যালেন্ডাৰ জাৰি কৰা হৈছে 9 মে 2025 9 মে তাৰিখে ফাইনালি ক্যালেন্ডাৰ আহি গৈছে তাতে উল্লেখ কৰিছে এপ্লিকেশন স্টাৰ্ট ডেট জুলাই আৰু সেপ্টেম্বৰ মাহত ইয়াৰ এপ্লাই হ'ব আৰু এপ্লাই লাষ্ট ডেট জুলাই আৰু সেপ্টেম্বৰ আৰু ইয়াৰ এক্সাম সিবিটি অনুষ্ঠিত হ'ব নৱেম্বৰ আৰু ডিসেম্বৰ 2025ত ইম্পৰ্টেন্ট ডেটৰ বিষয়ে আপোনালোকে গম পালে তাৰপা নেক্সট হৈছে দিল্লী পুলিচ কনষ্টেবল এজ লিমিট ইয়াতে এপ্লাই কৰিবলৈ হলে মিনিমাম 18 বছৰ হ'ব লাগিব মিনিমাম এজ 18 বছৰ হ'ব লাগিব ম্যাক্সিমাম এজ 25 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হ'ব এসসি এসটি সকলৰ কাৰণে 5 বছৰ এজ ইলেকশন দিয়া হ'ব আৰু ওবিসি এমওবিসি বিলাকৰ কাৰণে 3 বছৰ এজ ইলেকশন দিয়া হ'ব আৰু এক্স অগ্নিবীৰ যি সকল কেণ্ডিডেটে অগ্নিবীৰ ইতিমধ্যে জয়নিং হৈছে তেওঁলোকৰ কাৰণে 3 বছৰ এজ ইলেকশন দিয়া হ'ব এই বিষয়ে আপোনালোকে গম পালে তাৰপা নেক্সট হৈছে দিল্লী পুলিচ কনষ্টেবল এডুকেশন কোৱালিফিকেশন এণ্ড ভ্যাকেন্সি ডিটেইলছ ইয়াতে পোষ্ট নেম কনষ্টেবল মেল এণ্ড ফিমেলৰ কাৰণে ভ্যাকেন্সি মুকলি কৰা হ'ব টোটাল ইতিমধ্যে ভ্যাকেন্সি খালি হৈ আছে পাই 42000 মানে 42451 টা ভ্যাকেন্সি খালি হৈ আছে কিন্তু কিমান ভ্যাকেন্সি আহে ইতিমধ্যে গম পোৱা নাই এটা কোৱালিফিকেশন আপোনালোকে 12 পাস যদি হাই সেকেন্ডাৰী পাস কৰিছে তেতিয়াহলে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব কিন্তু লগতে আপোনালোকৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব মেল ক্যান্ডিডেট আৰু ফিমেল ক্যান্ডিডেটৰ কোনো ধৰণৰ ড্ৰাইভিং লাইসেন্স নালাগে যদি 12 পাস কৰি থৈছে তেতিয়াহলে আপোনালোকে ফিমেল ক্যান্ডিডেট বিলাকে বিন্দাস এপ্লাই কৰিব পাৰিব কিন্তু মেল ক্যান্ডিডেট বিলাকে এপ্লাই কৰিবলৈ হলে 12 পাস লগতে ড্ৰাইভিং লাইসেন্স থাকিব লাগিব এলএমভি হলো আপোনালোকে এপ্লাই কৰিব পাৰিব ভিডিওটো এই কাৰণে বনালো যাতে আপোনালোকে নিজৰ ড্ৰাইভিং লাইসেন্সখন আপোনালোকে আগতীয়াকৈ বনাই থৈ দিয়ে তেতিয়াহলে আপোনালোকৰ বহুতো হেল্পফুল হ'ব কাৰণ ভ্যাকেন্সি ভালেখিনি আহিব যদি দিল্লী পুলিচ কনষ্টেবলত এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহলে অতি সোনকালে আপোনালোকৰ ড্ৰাইভিং লাইসেন্সখন বনাই লওক এলএমভি হলো চলি যাব কাৰণ আপোনালোকৰ ড্ৰাইভিং লাইসেন্স থাকিবই লাগিব এই বিষয়ে আপোনালোকে গম পালে ছোৱালী সকলৰ কোনো ধৰণৰ ড্ৰাইভিং লাইসেন্স নালাগে অনলি 12 পাস কৰিলে এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ পাৰ্চেন্ট বা কোনো ধৰণৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট নালাগে আপোনালোকে ছোৱালী সকলে 12 পাস কৰিলে এপ্লাই কৰিব পাৰিব আৰু ল'ৰা সকলে 12 পাস উইথ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব ভিডিওটো এই কাৰণে আগতীয়াকৈ বনালো যাতে আপোনালোকে সুবিধা পায় আগতীয়াকৈ ড্ৰাইভিং লাইসেন্সখন বনাবলৈ আৰু ইতিমধ্যে এসএসসি ফালৰ পৰা ক্যালেন্ডাৰ জাৰি কৰা হৈছে জুলাই আৰু সেপ্টেম্বৰ মাহতে আপোনালোকৰ এসএসসি ফালৰ পৰা দিল্লী পুলিচৰ কনষ্টেবলৰ পদ মুকলি কৰা হ'ব এই বিষয়ে আপোনালোকে গম পালে তাৰপা নেক্সট হৈছে এপ্লিকেশন ফিজ ইয়াতে ইউআৰ ওবিসি ইডব্লিউএস বিলাকে এপ্লাই কৰিবলৈ হলে 100 रुपीस পেমেন্ট কাটিব লাগিব এসসি এসটি পিডব্লিউডি ক্যান্ডিডেট বিলাকে কোনো ধৰণৰ এপ্লিকেশন ফিজ কাটিব নালাগে নীল পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব ছোৱালী সকলো কোনো ধৰণৰ পেমেন্ট কাটিব নালাগে তাৰপা নেক্সট হৈছে দিল্লী পুলিচ কনষ্টেবল সিলেকশন প্ৰসেস ইয়াতে ফাৰ্স্ট টাইম হ'ব আপোনালোকৰ ৰিটেন এক্সাম সিবিটি হ'ব কম্পিউটাৰ বিচাৰ টেষ্ট অনুষ্ঠিত হ'ব ইতিমধ্যে আপোনালোকে গম পাইছে ফাৰ্স্ট টাইম এসএসসি ফালৰ পৰা যিমান জি ভ্যাকেন্সি আহে সকলো বিলাকৰ ফাৰ্স্ট টাইম সিবিটি অনুষ্ঠিত হয় তাৰপা ফিজিক্যাল ইফিচিয়েন্সি টেষ্ট অনুষ্ঠিত হ'ব তাৰপা ফিজিক্যাল মেজাৰমেন্ট টেষ্ট অনুষ্ঠিত হ'ব তাৰপা ডকুমেন্ট ভেৰিফিকেশন হ'ব
তাৰপৰা একেবাৰে এখন মেডিকেল এক্সামিনেশ্যন টেষ্ট অনুষ্ঠিত হ'ব হাউ টু এপ্লাই দিল্লী পুলিচ কনষ্টেবল ৰিক্ৰুটমেণ্ট 2025 যদি এই পদবিলাকৰ প্ৰতি ইণ্টাৰেষ্ট যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে অতি সোনকালে নিজৰ ড্ৰাইভিং লাইচেন্সখন আপোনালোকে বনাই লওক আপোনালোকৰ হাতত এতিয়াও টাইম আছে নিশ্চয় গম পাইছে জুন মাহটো আছে এই মে মাহটো আছে আজি আপোনালোকৰ মে মাহৰ 11 তাৰিখ হৈছে এতিয়াৰ পৰা আপোনালোকে যদি ড্ৰাইভিং লাইচেন্সখন বনাব বিচাৰে বিন্দাস আপোনালোকৰ জুলাই আগত হৈ যাব এই বিষয়ে আপোনালোকে গম পালে জুলাই আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰতে আপোনালোকৰ এছএছসি ফালৰ পৰা দিল্লী কনষ্টেবলৰ পদ মুকলি কৰা হ'ব পৰাপক্ষত আপোনালোকে ড্ৰাইভিং লাইচেন্সখন উলিয়াই লওক ছোৱালীসকলক কোনো ধৰণৰ ড্ৰাইভিং লাইচেন্স নালাগে অনলি 12 পাছ কৰিলে এপ্লাই কৰিব পাৰিব সো এইটো আছে যদি ভিডিওটো ভাল পালে সকলো কেণ্ডিডেটক যাতে আপোনালোকে ভিডিওটো শ্বেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো জিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ